করো সংবিধান বিরোধী ইউসিসি 2026 আসাম বাতিল করো ইউসিসি মানা নাই না মানো ইউসিসি মানা নাই না মানো ইউসিসি মানা নাই না মানো ধর্মীয় সংখ্যালঘু মুসলমান No justice, no rest. No rest, no rest. Justice, no rest. No rest, no rest. BMC Zindabad. Zindabad, Zindabad. BMC long live. Long live, long live. Program চলিছে চলিব ইসিসি মানা নাই না মানো ইসিসি মানা নাই না মানো যোৱা 25 মে তাৰিখে অসম বিধানসভাত ইউনিফৰ্ম চিভিল কোড আসাম 2026 নামেৰে যিখন বিল উত্থাপন কৰিছিল অৰ্থাৎ যি ইউনিফৰ্ম চিভিল কোড বুলি গোটেই অসম তথা গোটেই ভাৰতবৰ্ষতে বিগত দিনত চৰ্চা হৈ আছে এই বিধেয়কৰ উত্থাপনৰ সময়ত আমি বিৰোধিতা কৰিছিলো আৰু আপোনালোক নিশ্চয় দেখিছে আজি কিছু সময় আগতে বৰ্তমানৰ অসম চৰকাৰে তেওঁলোকৰ সংখ্যাৰ বলত ইউচিচিখন অসমৰ বিশেষকৈ মুছলমান জনগণৰ সৈতে কোনো ধৰণৰ আলোচনা বিলোচনা নকৰাকৈ কিন্তু গৃহীত কৰিছে আচলতে আমি স্পষ্টকৈ কৈছো যে ভাৰতৰ সংবিধানৰ পাৰ্ট 3 আৰ্টিকেল 44 চৰকাৰক ইউনিফৰ্ম চিভিল কোড মানে আনিবলৈ মানে প্ৰচেষ্টা চলাবলৈ কৈছিল ইউনিফৰ্ম চিভিল কোড কেতিয়া মেণ্ডেটৰী বুলি কোৱা নাই বাবা সাহেব ভীমৰাও ৰামজী আম্বেদকাৰ ভাৰতৰ সংবিধানৰ প্ৰণেতা তেখেতক কৈ থৈ গৈছে যে যেতিয়ালৈকে কোনোবা এটা জাতি বা জনগোষ্ঠী বা কোনো ধৰ্ম বৰ্ণৰ মানুহে ইউচিচিখন ভলেণ্টিয়াৰলি অৰ্থাৎ স্বেচ্ছামূলকভাৱে গ্ৰহণ নকৰে তেতিয়ালৈকে ইউচিচি বলবৎ কৰিব নোৱাৰিব আৰু আজি আপোনালোক আটাইয়ে জানে যে ভাৰতৰ সংবিধান ৰচনা হোৱাৰ সময়ত বাবা সাহেব ভীমৰাও ৰামজী আম্বেদকাৰে ভাৰতৰ প্ৰতিটো ভাষা ভাষী ধৰ্ম বৰ্ণ সংস্কৃতিৰ মানুহৰ ৰিলিজিয়াছ ল কাষ্টমাৰী ল পাৰ্চনেল ল সমূহৰ প্ৰতি লক্ষ্য ৰাখি পাৰ্ট 3 আৰ্টিকেল 25 পৰা আৰ্টিকেল 30 লৈকে ধৰ্মীয় আৰু সাংস্কৃতিক শিক্ষাৰ অধিকাৰসমূহ মৌলিক অধিকাৰ হিচাপে চিহ্নিত কৰি থৈ গৈছে আৰু আজি এজন মুছলমান ব্যক্তি হিচাপে আমি কেনেকৈ আমাৰ বিবাহ কাৰ্য সমাপন কৰিম তালাক কাৰ্য কেনেকৈ সমাপন কৰিম তদুপৰি ধৰ্মীয় যিখিনি নীতি নীতি এয়া আমাৰ কোৰানিক ল অনুসৰি আহিছে আৰু কোৰানিক ল অনুসৰি আমাৰ এই পাৰ্চনেল নীতি নীতিসমূহ পালন কৰিবলৈ ভাৰতত দ্য মুছলিম পাৰ্চনেল ল শৰিয়াত এপ্লিকেশ্যন এক্ট 1937 এখন প্ৰি ইণ্ডিপেণ্ডেন্স আইন আছে আৰু ভাৰতৰ আৰ্টিকেল 372 এই প্ৰি ইণ্ডিপেণ্ডেন্স আইনখন সম্পূৰ্ণভাৱে এতিয়ালৈকে সুৰক্ষা দি ৰাখিছে আৰু সেইখন আইন এতিয়ালৈকে বাতিলো হোৱা নাই ৰিপিল হোৱা নাই এমেণ্ডমেণ্টো হোৱা নাই তো এতিয়া এই যে আইনখনে যে প্ৰটেকশ্যন দিছে এই প্ৰটেকশ্যন ক'ৰ পৰা দিছে ভাৰতৰ সংবিধানৰ আৰ্টিকেল 25 মোক ধৰ্মীয় স্বাধীনতা দিছে ধৰ্মীয় স্বাধীনতা ৰক্ষাৰ কাৰণে এই আইনখনে আমাক প্ৰটেকশ্যন কৰি আছে তো আজি আমি স্পষ্টকৈ কৈছো যে ইউনিফৰ্ম চিভিল কোড আসাম 2026 is an attempt to codify, modify and amend the Quranic laws of Muslim of Assam and this is totally anti-constitutional আমি এই ইউনিফৰ্ম চিভিল কোডৰ যিখন আইন চৰকাৰে আনিব বিচাৰিছে এই আইনখন কোনো কাৰণতে আমি মানি ল'ব পৰা নাই যেহেতু চৰকাৰখনে এইখন আমাৰ ওপৰত ইম্প'জ কৰিব বিচাৰিছে যদি সঁচাকৈ যদি আনিব বিচাৰিছিল কিয় অসমৰ মুছলমান জনগণক বিশ্বাসত নললে আজি কিয় অসমৰ মুছলমান জনগণ এটা আতংকত ভুগিছে যে আমাৰ সংবিধান প্ৰদত্ত অধিকাৰৰ ওপৰত ইয়াত কৰবাত এক আক্ৰমণ চলিছে সেইকাৰণে আমি এবিএমচিয়ে আজি তামুলপুৰ ভাৰত ভূটান ঘাইপথত এই ইউনিফৰ্ম চিভিল কোড 2026 আমি প্ৰতিলিপি দাহ কৰিছো আৰু প্ৰতিলিপি দাহ কৰি স্পষ্টভাৱে এই বিধেয়কৰ বিৰুদ্ধে বা এই আইন আহিবলগীয়া প্ৰস্তাৱিত আইনখনৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিছো